আজি মোৰ গা বেয়া বুলি সকলো ব্যস্ত চেংনাঙেও পুৰা একদম মালিচ কৰিবলৈ লাগি গৈছে হিফালে মুনুৱে মোক পাকঘৰত একো কামেই কৰিবলৈ নিদিয়া হ'ল ৰাতিপুৱা সাজু তাইয়ে ৰান্ধিলে ৰাতিৰ সাজু তাইয়ে ৰান্ধিলে আসলতে যেতিয়া গাটো বেয়া লাগে খাবলৈও মন নাযায় কিবা কৰিবলৈও মন নাযায় আৰু যেতিয়া ঘৰৰ মানুহবোৰৰ পৰা এনেকৈ মৰম পোৱা যায় বেমাৰ কিন্তু নিজে নিজে ভাল হৈ যাব দেই ইমান গৰম পৰিছে অ আজিৰ পৰা আমাৰ মৰ্নিং ক্লাছ ৰাতিপুৱা গৈ ভালে লাগিলে কিন্তু ঘূৰি আহোঁতে যে কৈছো আৰু দেই ইমান গৰম একদম জ্বলি কেবা চাই হৈ যোৱা নিচিনা লাগি গৈছেগে তাপমাত্ৰা বহুত বেছি হৈ আছে ন সেয়া গা পা ধুই দিলো একদম মোৰ গা চব ধুই দিলো অকণমান ভাল লাগিছে আমাৰ এওঁ যে লাগি গৈছে আৰু জলকীয়া শুকুৱাবলৈ সদায় এইখিনি শুকুৱাইছে এইখিনি খালৈত আগতে শুকুৱাই পেলাই এইখিনি সুমুৱালে এইখিনি শুকাব আৰু গুড়ি জলকীয়াটো খাই খুব ভাল লাগে ঘৰত যিটো শুকুৱাই পেলাই গুড়ি কৰা হয় যে মিক্সিত দি পেলাই ইমান মজা অ এইফালে দেখোন আমাৰ কামিলা মানুহে কাম কৰি আছে অ শুন এইটো ৰুটি নাখায় এইটো নাখায় শুন কি কৰিছা ৰুটি বেলিছা অ বেলেগ আৰু দেই মাক সহায় কৰিছানে কোনোবা কি বনাইছা ৰুটি যে কাৰ কাৰণে অ সেইটো কথা আৰু ভাত কোনে খোৱা নাই কেলে এতিয়ালৈকে খোৱা নাই ইমান দেৰিলৈকে থাকে নেকি অ মই চাহ খাইছো নহয় হয়নে আৰু কি কি আছে আজি বেতগাজ বইল তাৰপিছত এইফালে হেৰি কি কয় মাছৰ পেটু আৰু ভাত চাগে এনেকে দি পেলাই ন জলকীয়া আদা নহৰু দি বনাইছা আৰু এইফালে জহা ভুল আৰু মাছটো পিছত তলত সোমাই আছে দেই মুনুক মই শিকাইছো কেনেকে বাঢ়িব লাগে মাছ মাংস ভগাবলে হলে মই মাক মাতো কিন্তু মানে আজিকালি অলপ শিকিছো মায়ে শিকাই দিলে মাছ মাংস মানে আগে ধুনীয়াকে ভগাই লবলে কয় মানে সমানে সমানে ভগাই লবলে কয় তাৰপিছত পাচলিখিনি দি দিবলে কয় যি আছে পাচলিখিনি দিবলে কয় তেতিয়া সমানে যায় সমানে হৈ যায় এতিয়া ভাত বাঢ়ি হৈ গ'ল এতিয়া খাব লাগে কি হ'ল কলিজা এইয়া জ্বলাই দিলো ফেন দি দিলো তুমি কি কৰিছা তুমি ভাত খালা নাই খালা এতিয়া ৰুটি খাবা তেতিয়াহ'লে মই বহি দিওঁ নহয় ৰাতিপুৱা আজি অকল চাহ একাপ খাই গলো তাৰপিছতে মুনুৱে টিফিনত দি গ'ল বুট কেইটামান আৰু কালি কল কিনি আনিছিলো কল দি পঠিয়ালে তেনেকে খাই পেলাই মই বোলো ভাত চাত একো তুমি টিফিন নিদিবা ৰাতিপুৱা ইমান খৰধৰকে ৰান্ধিবও নালাগে এটা নিৰ্দিষ্ট টাইমত আহি পামহি গতিকে আৰু একদম টাইমটো মিলি যাব সেই তেনেকুৱা নিচিনা হ'ল এতিয়া ভাত খাই লওঁ সকলোৱে পানী বহুত খাব দেই পানী কিন্তু অত্যন্ত খাব মোৰ খালি পানী খোৱাটো অকণমান কমেই নিচিনা হৈছে ঘৰৰ পৰা লৈ গৈছিলো আধা লিটাৰ অকণকে খাই মানে ডিঙিটো তিয়াই থোৱা নিচিনাই হ'ল এতিয়া পিছবেলাহে খাব দেই ভাত খালা তেতিয়াহ'লে আমি খাই লওঁ দেই কি হ'ল ভৰিটো সোমাই গ'ল অ ভৰিটো তুলি দিছো দিয়া ভাত খাই আহিলো এতিয়া আকৌ আমাৰ চেনাই ধনিয়া বোলে ৰুটি বনাইছে এতিয়া মই আকৌ ৰুটি খাব লাগিব বনাইছানে হৈছে এইবিলাকে খেল আৰু দেখিছেনে ৰুটি বনাইছে চামুচ চিনি পাই আজিকালি চামুচখন কি হ'ল বুলি কৈছে অ মই খাম নে বনাই দিম ন মোৰ আকৌ ইমান পানী লগা নিচিনা লাগিছে মাতটো শুনিছে লগা নিচিনা নহয় মানে পানীয়ে লাগিছে একদম মাত বেয়া হৈ গৈছে অ মোৰ পানী লাগিছে নহয় মই বনাই দিলো খোৱা ভালকে খোৱা অ ধুনীয়াকে খোৱা অ ধুনীয়া আকৌ ৰুটি বনাই দিম ৰুটি বনালো নহয় ইমানকে বনাব পাৰি নি এই বাচন গৈ ক'ৰবাত পৰিলেগে দেখোন চকা হৈ ঘূৰি আছে মৰি যাম মই আইতা মৰি থাকিব গম পাবা দেই দুপাম পেটত ইমান যোগে নগলা দেই ভাল চালি ন ভাল চালি ইমান ধুনীয়া চলি ইমান ধুনীয়া চলি আমাৰ কলিজাটো ষ্টাইল কৰিলে গা পা ধুলে তাৰমানে খেলা গা ধোৱা দেই খেলি পেলাই তাইক মানে গাটো ধুৱাই দিব লাগে আৰু তাৰপিছত মই তেনেকে গা ধুৱাই দিলো আৰু গা ধুৱাই দি এতিয়া পাউডাৰ দি দিলো তাৰপিছতে বোলে চেইন পিন্ধাই দিব লাগে বোলে এনেই মানে এনেকে চেইন পিন্ধালো ইমান ধুনীয়াকে উমলিবলৈ শিকিছে তাৰপিছতে খাৰু পিন্ধাব লাগে আঙুঠি পিন্ধাব লাগে ক'ত আকৌ কেনেকৈ লাগে টোপনি এয়া দৈ হৈ আছে দৈ টোপনি কৰি দে টোপনি দেই টোপনি একদম টোপনি গ'ল দেই টোপনি টোপনি মোৰ লগত স্কুল যাবা নি বুলি কৈছো যাম বোলে মোৰ লগত হেনো স্কুল যায় কলিজাটো গৰমত যে এনেকুৱা কাপোৰবোৰ পিন্ধিবলৈ ইমান ভাল লাগে ভাইটি এটাৰ মাকে দিছিলে মায়ে দেই নিজে বৈ পেলাই দিছিলে
অকণমান ওখ যে মই চাদৰখন বোলে অকণমান ছুটি হৈছে হ'লেও কিন্তু ইমান ভাল লাগে নহয় পিন্ধিবলৈ আৰু গৰমৰ দিনত যে এনেকুৱা ড্ৰেছটো ভাল লাগে হয় নাই কওকচোন একেবাৰে শুদ্ধ বগা বুলি আকৌ ভাবি নল'ব দেই কিছুমানে আকৌ সেই কথাটো ক'ব নহয় এয়া চাওক অকণমান গুণাই দিয়া আছে পটিটো তেনেকৈ গুণাই দিয়া ইমান কোমল আমল নহয় ধুই দিলোঁ যে ধোৱাৰ পিছত মানে পিন্ধিবলৈ আৰু ভাল হৈছে চুলিখিনি ধুলোঁ চুলিখিনি শুকোৱা নাই সেইখিনি শুকোৱাৰ পিছত বান্ধিম আৰু অকণমান অকণমানিজনীৰ লগতে ধেমালি মেলা কৰি লৈছোঁ ৰাতিপুৱা সেয়া সোনকালে গ'লোগৈ যে তাইক দেখিবলৈও নাপালোঁ মানে মই যেতিয়া গৈছোঁ তাই শুয়ে আছিলে তেতিয়া উৎকট গৰম বুলি ক'লে কিছুমান বস্তু খাবও লাগে আৰু খাবলৈ ভালো লাগে ফ্ৰিজত সোমোৱাই ৰাখিছিলোঁ এয়া দৈ কিন্তু মইতো খাব নোৱাৰিম কাৰণ পানী লাগিছে তাতে ফ্ৰিজত থোৱা দৈ যদি খাওঁ আৰু কি হ'ব কওকচোন এই ইহঁতকেইটাকে দিবলৈ লৈছোঁ অকণমান গুড় দি পেলাই বোলো দৈকে দি দিওঁ কাৰণ ইমানেই গৰম হৈছে অ' ৰাম সঁচাকৈ এবাৰৰ নিচিনা গৰম যেন পোৱাই নাই দেই কৃষ্ণ প্ৰভু আমাৰ আকৌ এই বস্তুবোৰ ভাগে ভাগে দি থাকিব লাগে আমাৰ এখেত শুইছে অকণমানিজনী মুনু এওঁলোক শুই আছে কাৰণে বাবলু আৰু হুনটোক দিওঁগৈ বাকী সিহঁতে উঠিলে খাই থাকিব মোৰ বাকীবিলাকে নাখায় বোলো মোৰ অকলে বা কণী লগাই লওঁ এনেও ভাল পায় কণী খাই মোক কিমান ধুনীয়াজনী দেখিছে চাওক কিমান ধুনীয়া দেখিছে একদম মাতে কথাই কণ্ঠ সুন্দৰ হৈ আছে ইমানেই গা বেয়া লাগিলে কি ক'ম আপোনালোকক মই একদম কোনো কাৰণতে মই না উঠি আহিব পাৰিছোঁ না কিবা কৰি দিব পাৰিছোঁ ছোৱালীজনী কালিৰ পৰা অকলে অকলে কৰি আছে দেই ৰাতিপুৱাও কৰিছে গধূলিও কৰিছে দুপৰীয়াও কৰিছে মুঠতে পাকঘৰ চব তায়ে হৈ গৈছে কাম মানে মই কোনো কাৰণতে মোক কৰিবই নোৱাৰো ইমান গা বেয়া লাগিছে এতিয়া শুনটো গৈছে বা টেবলেট আনিবলৈ নেখাওঁ বুলি ভাবিছিলোঁ মুনুও কৈছে খাই দিয়ক মা খাই দিয়ক মই এতিয়া ভাবিছোঁ যদি খাই নিদিওঁ আৰু যদি ইয়াতকৈ বেছি হৈ যায় আৰু মোৰ আৰু কি হ'ব গতি তাতে গৰমটোও দহিছে ইমানেই উৎকট গৰম ক'বলৈ বাকী নাই আৰু দেই মোক দেখুৱাইছে চোৱাচোন ওলাইছে নাই মোক ওলাইছে নাই এতিয়া ওলাইছে অঁ হাই ইয়াতে বহি আছো দেই চেংনাঙে ভিডিঅ' কৰি দিছে আইতা গা ভাল নাই এতিয়া হাঁহি আছে চাবা নেদেখুৱাই দিম দিয়া মোক দিয়া তোমাক দেখুৱাই দিম দিয়া কোনফালে আছে এইজনী চাওক ভিডিঅ' কৰি আছে আইতা গা ভাল নাই কৈ দিয়া অঁ তুমি কৰিবা শুনা দদক ভাত খাবলৈ মাতিব কৈছে মায়ে কৈছে যোৱাচোন মাতি দিয়া আজিকালি এনেকুৱা কামবোৰ কৰে দেখিছে নাই সৰু সৰু কামবোৰ অঁ ন মোৰ এইটো কলমটো আনি দিয়াচোন শুনো মোৰ বেগটো আনি দিয়াচোন দাইক আৰু দদক ভাত খাব মাতি দিয়াচোন যোৱা এনেকুৱা সৰু সৰু কামবোৰ একদম কৰি থাকে গৈছে দেখিছে নাই গৈছে মা গৈছে লৈ আনা হাতত ধৰি লৈ আনা আনা শুনো হাতত ধৰি লৈ আনিব লাগিছিলে আকৌ দদক কৈ থৈ আহিলা অঁ দদ কৈ থৈ আহিলা যা মাক ভিডিঅ' কৰি দিবা যোৱা মায়ে কি কৰিছে মাক ভিডিঅ' কৰি দিবা যোৱা এনেকৈ ধৰি লৈ যোৱা এনেকৈ ধৰিবা এনেকৈ মা ওলাব লাগিব দেই মা ওলাইছে নাই চাবা যোৱা এনেকৈ অঁ যোৱা ওপৰলৈ খোৱা আগতে গৈছে হাই কৰি দিয়া বোলো ওলাইছে নে ওলাইছে ভিডিঅ' কৰিছে হ'ব কৈ দিয়া মন কৰি দিয়া কপালখন মোহাই দিয়া চেংনাঙে জ্বৰ হৈছে বুলি ক'লে বুজি পোৱা হৈছে গা বেয়া বুলি ক'লে মৰম কৰিবলৈ শিকিছে এনেকৈ যে এদিনকৈ ডাঙৰ হয় আৰু আজি যে তাই প্ৰথমবাৰ ভিডিঅ' কৰিছে সেইকাৰণেহে তেনেকৈ ৰাখি থলোঁ দেই ভিডিঅ'খিনি একো ভাল হোৱা নাই আপোনালোকে তেনেকৈ মৰম দিব আৰু কোনটোৱে ঔষধ আনি পালেহি ভাতকেইটা খাবলৈ মন নাছিলে তথাপিতো যেনে তেনে ভাতকেইটা খালোঁ খাই পেলাই এতিয়া ঔষধটো খাই দিওঁ খাই আৰু সোনকালে শুই থাকিম একদম ভিডিঅ'টো আৰু কৰিব ইচ্ছা একেবাৰে নাই কাৰণ গা বেয়াতনো কি আপোনালোকক ভিডিঅ' কৰি কিবা কিবি কৈ থাকিম আৰু সকলো ভালে থাকক কুশলে থাকক শুভৰাত্ৰি জনাইছোঁ দেই বাই বাই